কাৰণ জাতিটো কোনফালে গৈ আছো হিতাধিকাৰী সৰ্বস্ব এটা জাতি হবলৈ গৈ আছো বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি আমাৰ উপজ শক্তি আমাৰ কৃষিৰ সম্পৰ্ক আছে তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে আজি এবাৰ অসম চৰকাৰৰ বাজেট চাওক নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি তেওঁলোকৰ ব্যৱসায়িক চিন্তা তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনাক সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা 1250 টকাকৈ মাহে দি ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা পাৰ্থক্য ভাবি চাওক আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ 1250 কিয় 12500 টকা দিয়ক কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰো কোৰ খাদ্য বেলজিয়ামৰ খাদ্য পাস্তা বিচাৰো কোৰ খাদ্য ইটালীৰ খাদ্য মোমো খাব বিচাৰো কোৰ খাদ্য টিবেটৰ খাদ্য সেইবোৰ আকোৱালি লোৱাত আপত্তি নাই কিন্তু সেইবোৰে যি ধৰণেৰে আমাৰ বজাৰ দখল কৰিছে আমাৰ পিঠা পনা কোমল চাউল বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছে নে নাই সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব আমি পাতিব লাগে ইউনেস্কোৰ হেৰিটেজৰ কথা কিন্তু আমি এই বহাগৰ বতৰত পাতি থাকিব লগা হৈছে যে অসমতে স্থাপন হৈ থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বিহুৰ কাৰণে বন্ধ দিছে নে নাই দিয়া কিমান দুৰ্ভাগ্যজনক কথা জাতিটোৰ কাৰণে কাৰণ এই বিহু কেৱল আমাৰ সংস্কৃতিৰ সৈতে জড়িত নহয় বিহু অসমীয়া জাতিৰ অৰ্থনীতিৰ সৈতে জড়িত হৈ আছে বিহুৰ কথা যেতিয়া আমি কওঁ এই বিহুৰ লগত কৃষকৰ সম্পৰ্ক আছে ভঁৰালৰ সম্পৰ্ক আছে তাঁতশালৰ সম্পৰ্ক আছে শিপিনীৰ সম্পৰ্ক আছে আমি হাত বিহুৰ কথা কৈ থাকো এতিয়া হাত বিহুত নিজ নিজ অঞ্চলৰ বৈশিষ্ট্য অনুসৰি হাত বিহু বেলেগে বেলেগ বেলেগ বুলি কয় ডক্টৰ অনিল শইকীয়াচাৰে হিচাপ কৰি দেখুৱাইছিলে হাত বিহুৰ 22খন তালিকা তেখেতে দেখুৱাইছিলে তাৰ পিছত সংক্ষিপ্ত হাত বিহু শীৰ্ষক গ্ৰন্থত 42খন তালিকা পোৱা গৈছে হাত বিহুৰ সকলোতে বেলেগ বেলেগ কৈ কয় কিন্তু সেই হাত বিহুৰ ভিতৰত কোনো অঞ্চলত নাঙল বিহু উদযাপন হয় তাঁত বিহু উদযাপন হয় অৰ্থাৎ শিপিনীৰ কৃষকৰ সম্পৰ্ক আছে কিন্তু এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমি বিহুত জসা বিহুৱানখন জ্যেষ্ঠজনক সেৱা জনাই আগবঢ়াই দিয়া গামোচাখন নাচনীগৰাকীয়ে ঢুলীয়াজনক দিয়া বিহুৱানখন সেয়া যদি অসমীয়া শিপিনীৰ তাঁতশালত প্ৰস্তুত কৰা বিহুৱান নহয় হায়দৰাবাদ মাদ্ৰাজৰ কোনোবা কোম্পানীত প্ৰস্তুত হৈ অহা বিজতৰীয়া গলবস্ত্ৰ হয় তেতিয়াহ'লে আমাৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয় আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব আৰু আমি ক'ব লাগিব যে আমাৰ নাচনীয়ে খোপাত লোৱা কপৌ ফুল পাহৰ খেতি যদি আমাৰ অসমৰ কৰবাত নহয় পাহাৰ বগাই বগাই বাৰু কপৌ ফুল আনি দিয়াৰ পৰিৱেশ নাই বুজি পাইছো কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌ ফুল যদি আমি ইয়াত 100 টকা প্ৰতিপাহ কপৌ ফুলৰ দৰত কিনিব লগা হয় তেতিয়াহ'লে আমাৰ জাতিটোৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয় আমাৰ অৰ্থনীতিও ৰখাতলে যাব এই কথাবোৰ আমি বহাগত পাতিব লাগিব কাৰণ জাতিটো কোনফালে গৈ আছো হিতাধিকাৰী সৰ্বস্ব এটা জাতি হবলৈ গৈ আছো বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি আমাৰ উপজ শক্তি আমাৰ কৃষিৰ সম্পৰ্ক আছে তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে আজি এবাৰ অসম চৰকাৰৰ বাজেট চাওক নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি তেওঁলোকৰ ব্যৱসায়িক চিন্তা তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনাক সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা 1250 টকাকৈ মাহে দি ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা পাৰ্থক্য ভাবি চাওক আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ 1250 কিয় 12500 টকা দিয়ক কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক কাম নিদিয়াকৈ পইচা কেনে ধৰণৰ সংস্কৃতি কৰিব বিচাৰিছো বিহুৰ সৈতে আমাৰ সমাজ নীতিৰ সম্পৰ্ক আছে স্বৰ্গদেউ সকলৰ যেতিয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা বিহুৱে পালে পৰম্পৰা আৰম্ভ হ'ল যে বিহুত স্বয়ং ৰজাই স্বয়ং স্বৰ্গদেৱে বিহু দলৰ ওচৰত প্ৰণাম কৰি আশীৰ্বাদ লয় পৃথিৱীৰ ইতিহাসত ৰাজতন্ত্ৰত কতো উদাহৰণ নাই যেতিয়া ৰজাই ৰাইজক সেৱা কৰি আশীৰ্বাদ লয় অসমত সেই উদাহৰণ আছে আৰু সেই কাৰণে অসমত সমাজ সদায় ঊৰ্ধত সেই নীতিয়ে প্ৰচলিত হৈ আহিছে আজিও সেই নীতি চলি থাকিব লাগিব ছাত্ৰ সন্থাই সদায় কওঁ ৰাইজ আমাৰ অভিভাৱক সমাজ আমাৰ ঊৰ্ধত কিন্তু সমাজ বুলি কওঁতে আজিকালি দুখন সমাজ আগতে আমি কায়িকভাৱে ইজনে সিজনক লগ পোৱা আমাৰ সাহিত্য সংস্কৃতিৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ সংবাদ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ
আৰু আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামে সৃষ্টি কৰা এখন সমাজ। আৰু সেইখন সমাজত আমি বিহুৱে দেখুৱাই যোৱা সমাজ নীতি তাত প্ৰতিফলিত হৈছে নাই সেই কথাটো পাতিব লাগিব। অতীজতে যেতিয়া ডেকা গাভৰুৱে পথাৰত বিহু নাচিছিলে, যেতিয়া কোনোবা হাবিৰ কাষত বিহু নাম জুৰিছিলে, সেই বিহু নামৰ যি কথা, সেই বিহু নামৰ যি শব্দ, ৰাইজৰ চোতালত হুঁচৰি গাবলৈ যাওঁতে গোৱা হুঁচৰিত কিন্তু সেই কথা নাথাকে, সেই সুৰ নাথাকে। অৰ্থাৎ বিহুৱে আমাক শিকায় যে স্থান, কাল, পাত্ৰৰ ভেদাভেদ বুজি আমি কথা কব লাগে, গীত গাব লাগে। কিন্তু সামাজিক মাধ্যমৰ মাজত আজিকালি এনেকুৱা এটা কথা অসমত সৃষ্টি হৈছে, পুৱাৰ পৰা গধূলিলৈকে কেৱল বেয়া কথা কৈ থকা, মাকে পুতেকৰ লগত, শিক্ষকে ছাত্ৰৰ লগত একেলগে বহি শুনিব নোৱাৰা কথা, অশ্ৰাব্য কথা কৈ থকা, উৎকট যৌনগন্ধি কেতবোৰ কথা বতৰা কৈ থকা, নাৰীক অপমান কৰি কথা বতৰা কৈ থকা কেতবোৰ মানুহক আমি ইনফ্লুৱেঞ্চাৰ নাম দিবলৈ আৰম্ভ কৰিছো আৰু তেওঁলোকক মাতি মাতি সাক্ষাৎকাৰ লবলৈ আৰম্ভ কৰিছো। সমাজখনত এইসকল ইনফ্লুৱেঞ্চাৰে কেনে ইনফ্লুৱেঞ্চ বা প্ৰভাৱ বিস্তাৰ কৰিব সেই কথাটো বহাগৰ বতৰত আমি পাতিব লাগিব। এই কথা সৎ সাহসেৰে কোৱাৰ কাৰণে হয়তো বহুতৰ ৰোষত পৰিব পাৰো, কিন্তু ছাত্ৰ সন্থাই ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কৈ আগবাঢ়ি যোৱাৰ বিকল্প জাতিটোৰ কাৰণে বেলেগ নাই, আৰু সেইকাৰণে আমি এই কথা কমেই। বিহুৰ সৈতে আমাৰ সমাজ নীতি জড়িত যি ধৰণে হৈ আছে, বিহুৰ সৈতে আমাৰ সৌন্দৰ্যবোধ, আমাৰ ৰুচিবোধ জড়িত হৈ আছে, আমাৰ খাদ্যাভ্যাসৰ সম্পৰ্ক আছে বিহুৰ সৈতে। এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ কেণ্টিনসমূহ, আমাৰ ৰেষ্টুৰেণ্টসমূহ, আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল। আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰো, ক'ৰ খাদ্য? বেলজিয়ামৰ খাদ্য। পাস্তা বিচাৰো, ক'ৰ খাদ্য? ইটালীৰ খাদ্য। ম'ম' খাব বিচাৰো, ক'ৰ খাদ্য? টিবেটৰ খাদ্য। সেইবোৰ আঁকোৱালি লোৱাত আপত্তি নাই, কিন্তু সেইবোৰে যি ধৰণেৰে আমাৰ বজাৰ দখল কৰিছে, আমাৰ পিঠা পনা, কোমল চাউল, বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছে নে নাই, সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব। নহলে জাতিটো ক'ৰ পৰা আৰম্ভ কৰি ক'ত গৈ আছো সেই কথাৰ আমাৰ উপলব্ধি লাগিব। আমাৰ অৰ্থনৈতিকভাৱে কৈছোৱে কুঙা হৈ আহিছো, হিতাধিকাৰী সৰ্বস্ব এখন এটা জাতিলৈ পৰিণত হৈছো। তেনে প্ৰেক্ষাপটত আমাৰ বিয়াবোৰ আপোনালোকে চাওকচোন, জ্যেষ্ঠসকল আছে কাৰণে কৈছো, অসমীয়া বিয়া কেতিয়াৰ পৰা 4 দিনীয়া হ'ল? আগতেতো জোৰোণ আৰু বিয়াহে আছিলে। অৰ্থনৈতিকভাৱেও মানুহ সক্ষম হৈ আছিলে বিয়াখন পাতিব পৰাকৈ। কেতিয়াবা টনাটনি হলে, দিন বাৰ নিমিলিলে, আৰ্থিক সক্ষমতা চাই একেদিনাই আগবেলা জোৰোণ, ৰাতিলৈ বিয়া হৈছিলে। এতিয়া দেখাক দেখি মেহেন্দি বুলি এটা দিন, সংগীত বুলি এটা দিন, বিয়াৰ নামত 2টা দিন, অৰ্থনৈতিকভাৱে আমি জাতিটোৱে সেইটো বহন কৰিব পাৰিছো নেকি? আৰু ফলত কি হৈছে, আমাৰ আপুৰুগীয়া বিয়া নামসমূহ হেৰাই গৈছে। আগতে কইনাই কান্দি কান্দি বিদায় লৈছিলে, আয়তীয়ে বিয়া নাম জুৰিছিল, নামদাং নদীতে শিলৰে সাকো, দেউতাক মই এৰি থৈ কিদৰে থাকো। এতিয়া কইনাই বিদায় লব আৰম্ভ কৰিছে, বন্নোৰে বন্নো মেৰি চলি চচুৰা, লাখিও মে পানী দে গয়া। ক'ৰ পৰা কলৈ গৈ আছো জাতিটো, এই কথা বহাগত পাতিব লাগিব। আৰু সৰ্বোপৰি বিহু আমাৰ সংগ্ৰামী চেতনাৰ প্ৰতীক। বিহুৱে অসমত কি দেখা নাই? বিহুৱে আহোম সাম্ৰাজ্যৰ উত্থান দেখিছে, মানৰ আক্ৰমণো দেখিছে। ব্ৰিটিছৰ কাৰ্যকালত বিহু অসমতে নিষিদ্ধ হোৱাৰ এটা উপক্ৰম হৈছে, আকৌ অসমীয়া ৰাইজে সংগ্ৰাম কৰি বিহুক জীয়াই তুলিছে। আৰু তেনে প্ৰেক্ষাপটত অসম আন্দোলনৰ সময়তো বিহুৰ সুকীয়া ভূমিকা আছে। সেয়েহে বিহুৰ বতৰতে জাতিটোৰ পৰা আশীৰ্বাদ বিচাৰিছো। মূল্য বৃদ্ধিৰ পৰা অবৈধ বিদেশীৰ প্ৰব্ৰজনলৈ, বৃহৎ নদী বান্ধৰ পৰা সাংবিধানিক সুৰক্ষা কৱচ সংৰক্ষিত কৰালৈকে দেধাৰ সমস্যাৰে আমাক জাতিটোক আৱৰি আছে। এই ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব বিচাৰিছো। আৰু এই ঐতিহাসিক জজ খেলপথাৰৰ বাকৰিৰ পৰা জাতীয় জীৱনৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ যাত্ৰাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আপোনালোকৰ অভিভাৱকত্ব, আশীৰ্বাদ কামনা কৰি সদৌতিলৈকে পুনৰ সেৱা নিবেদি ৰঙালী বিহুৰ উলক যাচি মই মোৰ কবলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় আই অসম।